হেল্ল' হয় নমস্কাৰ, ৱেলকাম টু মাই নিউ ভ্লগ। বহুত দিনৰ পিছত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত বিৰতি হৈ গ'ল আৰু আজি দেখিবলৈ পাইছে মই ক'ত আছোঁ, আমাৰ মেইন বইজ হোষ্টেল ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ মেইন বইজ হোষ্টেলৰ সন্মুখত আছোঁ। হয়, আপোনালোকে ঠিকেই ধৰিছে, আজিৰ এই ভিডিঅ'টোত মই এই হোষ্টেলটোৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ বহুত দিন পিছত কমেণ্ট পঢ়িলোঁ আৰু কমেণ্টত বহুতে জনাইছিল যে এই ফাৰ্মাচীজ বইজ হোষ্টেলৰ এটা টুৰ লাগে, সেয়েহে আজি আপোনালোকৰ লৈ আহিছোঁ ফাৰ্মাচীজ টুৰ। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া হৈছে আমাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ মেইন বইজ হোষ্টেলৰ দৃশ্য। এইটো হৈছে ফ্ৰণ্ট ছাইড, এইটো আমাৰ মেইন মুখ্য গেট। ইয়াত দেখিবলৈ পাইছে বইজ হোষ্টেল বুলি লিখা আছে। এয়াই বাহিৰৰ পৰা দৃশ্য, এইটো মেইন ৰাস্তা আৰু এইখন হৈছে আমাৰ ফুটবল গ্ৰাউণ্ড, এইটো মেইন ৰাস্তা। মই মেইন বইজ হোষ্টেল বুলি কৈছোঁ কাৰণ আমাৰ বেলেগ বেলেগ ঠাইতো হোষ্টেল আছে, মানে বাহিৰত আছে, য'ত পি জি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ পি জিৰ কাৰণে হোষ্টেল আছে। আৰু যি আমাৰ ফাৰ্ষ্ট ইয়েৰ, সেই ফাৰ্ষ্ট ইয়েৰবিলাকো সেই হোষ্টেলতে থাকে বাৰু। সেইটো আছে আমাৰ ভকতপাৰাত, বহুত ল'ৰা থাকে এইটো হোষ্টেলত। আৰু এইটো আমাৰ ফকৰুদ্দিন আলি আহমেদ বইজ হোষ্টেলৰ সকলোতকৈ ডাঙৰ হোষ্টেল। আৰু এইটো আমাৰ কলেজৰ যোনটো কেম্পাছ, সেই কেম্পাছৰ ভিতৰতে আছে, সেইকাৰণে এইটো মেইন বইজ হোষ্টেল বুলি কোৱা হয়। আৰু আজি মই এই মেইন বইজ হোষ্টেলৰে কিছু আপোনালোকক ক'তনো কি আছে, ৰুমবিলাক কেনেকুৱা বা কিমানজন থাকে এটা ৰুমত, মেছ কেনেকুৱা, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। ভিউবিলাক বলক ভিডিঅ'টো চাই থাকক। আৰু এয়া হৈছে আমাৰ মেইন বইজ হোষ্টেলৰ গ্ৰাউণ্ড ফ্ল'ৰ। এইফালে এইটো ৰাইট উইং, এইটো লেফ্ট উইং। আৰু সেই ৰাইট উইঙেৰে গ'লে আমাৰ তলতে আছে আমাৰ মেছটোত আমাৰ খানা বনোৱা হয় বা খানা খোৱা হয়। সেইফালে মেছ আছে আৰু এইফালে আমাৰ ৰুমবিলাক, এই সকলোবোৰ ডাবল ৰুম। ইয়াত সকলো ডাবল ৰুম থাকে। আৰু আমাৰ যি ছিংগল ৰুম, সেই ছিংগল ৰুমবিলাক সেইফালে আছে, সেইটো চাইডে আছে। বহুত ডাঙৰ হোষ্টেল হয়, গোটেইটোতো দেখাটো সম্ভৱ নহ'ব। আমাৰ যোনটো এইটো ফাৰ্ষ্ট ৰুমটো, সেই ফাৰ্ষ্ট ৰুমটো আমাৰ জিম ৰুম হয়। ইয়াত জিমৰ ইকুইপমেণ্টবিলাক আছে আৰু এইবিলাক মূৰ্তিবিলাক আছে, যিহেতু আমাৰ ইয়াত সৰস্বতী পূজা বা বিশ্বকৰ্মা পূজা, সেই বিশ্বকৰ্মা মূৰ্তিবিলাক আছে। আমাৰ ইয়াত এই দুটা পূজা পালন কৰা হয়, সৰস্বতী পূজা আৰু বিশ্বকৰ্মা পূজা, যিহেতু গাড়ী চাড়ীবিলাক আছে সকলোৰে। আৰু এইটো দেখিবলৈ পাইছে ন' ৰেগিং, এণ্টি ৰেগিং, এইটো মানে এটা বেনাৰ এখন। আৰু মই এতিয়া বহি আছোঁ আমাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ মেইন বইজ হোষ্টেলত। আৰু মেইন বইজ হোষ্টেলৰ পৰা আপোনাক কিছু দৃশ্যাংশ দেখুৱাম, ওপৰৰ পৰা ভিউটো কেনেকুৱা, আমাৰ হোষ্টেলত কেনেকুৱা আছে বা কোনফালে কি আছে। এইখন হৈছে আমাৰ হোষ্টেলৰ ওপৰৰ পৰা, মানে হোষ্টেলৰ ফ্ৰণ্টতে থকা এইখন ফুটবল গ্ৰাউণ্ড। এইখন হৈছে ফুটবল গ্ৰাউণ্ড, পূৰা হোষ্টেলৰ পৰা ওলায়ে আমাৰ ৰাস্তাটো ক্ৰছ কৰি এইখন আমাৰ ফুটবল গ্ৰাউণ্ড। আৰু আপোনালোকৰ কাৰণে যি ক্ৰিকেট গ্ৰাউণ্ড আছে আমাৰ ফাৰ্মাচীছৰ, এই ক্ৰিকেট গ্ৰাউণ্ডখন আমাৰ কলেজৰ সন্মুখতেই, সেইফালে দেখিবলৈ পাইছে, সেইখন হৈছে আমাৰ কলেজ, টেংকিটোৰ পিছফালে এইখন কলেজ। আৰু যিটো একদম ডাঙৰ বিল্ডিংটো দেখিবলৈ পাইছে, সেইখন হৈছে আমাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল। আৰু যি লেফ্ট চাইডে এইখন আছে দেখিবলৈ পাইছে, সৰু সৰু অলপ ওলাই আছে, সেইখন হৈছে আমাৰ মেইন হস্পিটেলখন, আগৰখন কেঞ্চাৰ হস্পিটেল। আৰু টেংকিটোৰ ডাইৰেক্ট চিধাকৈ যোনখন আছে বিল্ডিংটো দেখিবলৈ পাইছে, এইখন হৈছে আমাৰ কলেজ। আৰু কলেজ আৰু কেঞ্চাৰ হস্পিটেলৰ মাজতে আছে আমাৰ ক্ৰিকেট গ্ৰাউণ্ডখন। আমাৰ ফাৰ্মাচীছত এইটো কি বেছি ভাল যে আমাৰ ইয়াত পূৰা খেলাৰ কাৰণে সকলো ধৰণৰ সুবিধা পোৱা যায়। আৰু এই ছাইডত আছে আমাৰ ভলীবল গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড আৰু ক্ৰিকেট গ্ৰাউণ্ড, সকলোবোৰ আছে, পূৰা মানে স্পেচ পূৰা আছে খেলাৰ কাৰণে। আৰু মই এতিয়া দেখিবলৈ আৰু এয়া হৈছে আমাৰ হোষ্টেলৰ ওপৰৰ পৰা ভিউ। এইটো হৈছে মেইন ৰাস্তা আমাৰ হোষ্টেললৈ অহা। এইফালে যিটো ৰাস্তা গৈছে, এইফালে ইণ্টাৰনিঙত যায়। আৰু এইফালে আমাৰ মেইন হোষ্টেল বইজ, মানে মেইন গেটখন এইফালে আছে। আৰু এইটো হৈছে আমাৰ গাৰ্লছ হোষ্টেল, মেইন গাৰ্লছ হোষ্টেল। দেখিবলৈ পাইছে ওপৰৰ পৰা ভিউ এনেকুৱা পূৰা ছাৰাউণ্ডেড হয়, চাৰিওফালে আছে বিল্ডিংবিলাক। আৰু মাজত সেই আছে, মাজত কিছুমান স্পেচ আছে, তাত খেলা ধূলা কৰা জেগা আছে। আৰু এইখিনি হৈছে আমাৰ মেইন গাৰ্লছ হোষ্টেল, আৰু এইটো হৈছে আমাৰ বইজ হোষ্টেল। আৰু দেখিবলৈ পাইছে সেইফালে বিল্ডিং আছে, সেইফালে ইণ্টাৰনিং, আৰু এইফালে এনেকৈ বিল্ডিং, চাৰিওফালে মানে বিল্ডিং আছে আৰু চাৰিওফালে। আৰু মাজত এনেদৰে ধুনীয়া কৃষ্ণচূড়াৰ গছ দেখিবলৈ পাইছে, ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য হোষ্টেলৰ মাজতে। আৰু এয়া কৃষ্ণচূড়াৰ তলত আছে আৰু হোষ্টেলৰ মাজতে আছে এইখন বেডমিণ্টন কোৰ্ট। ইয়াত বেডমিণ্টন খেলা হয়, পূৰা লাইট চাইটৰ সুবিধাও আছে, ৰাতিও বেডমিণ্টন খেলা হয় ইয়াত। ধুনীয়া দৃশ্য আমাৰ হোষ্টেলৰ ওপৰৰ ছাতৰ পৰা। আমাৰ বিল্ডিংবিলাক দেখিবলৈ পাইছে, এই দূৰে দূৰে বিল্ডিংবিলাক,
সেইবিলাক হৈছে এই দূৰত বিল্ডিংবিলাক দেখিবলৈ পাইছে, সেইবিলাক হৈছে নতুনকৈ সজাই থকা টিচাৰৰ কোৱাৰ্টাৰ। আৰু তলত যিবিলাক সৰু সৰু বিল্ডিং দেখিছে সেইবিলাক পুৰণি হয়, এইটো নতুনকৈ সজাই আছে, এইটো দূৰত দেখিবলৈ পাইছে। আৰু সেইফালেও কোৱাৰ্টাৰ আছে, বাকী এইফালে বহুত কোৱাৰ্টাৰ আছে। ইয়াত টিচাৰ কোৱাৰ্টাৰ বা আমাৰ যি ৱাৰ্কাৰবিলাকৰ কোৱাৰ্টাৰ আছে, এইবিলাকে বহুত ধুনীয়া। এইটো আমাৰ মেইন ৰাস্তাটো, আগেৰে এইটো মেইন ৰাস্তা আমাৰ হোষ্টেলৰ। এয়া আছিল কিছু হোষ্টেলৰ যি ছাদ বা ছাদৰ ওপৰৰ পৰা মই আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চালে চাগে, এতিয়া বলকচোন ভিতৰৰ পিনে যাওঁ আৰু আপোনালোকৰ ৰুম চুম অলপ দেখুৱাই দিওঁ, কেনেকুৱা ৰুম বা মেচ কেনেকুৱা, কিমানজন মানুহে থাকে এটা ৰুমত, ছিংগল ৰুম নে ডাবল ৰুম, কোনে কেতিয়াবা ছিংগল ৰুম পায়, এইবিলাক সকলোবোৰ দেখাই আছোঁ বলক। আৰু এয়া হৈছে আমাৰ ছেকেণ্ড ফ্ল'ৰ, আৰু ছেকেণ্ড ফ্ল'ৰ মই কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে আমাৰ দুটা উইং আছে, এইটো হৈছে আমাৰ লেফ্ট উইং, আৰু লেফ্ট উইঙেৰে মই আহি আছোঁ। আৰু এইবিলাক যি ৰুম দেখিবলৈ পাইছে, এই সকলোবোৰ ৰুম আমাৰ ডাবল ৰুম হয়। ডাবল ৰুম মানে ইয়াত এটা ৰুমত দুজনকৈ থাকে। আৰু এইবিলাক সকলোবিলাক আমাৰ ছেকেণ্ড ইয়াৰ থাকে সাধাৰণতে, ইয়াত ছেকেণ্ড ইয়াৰবিলাকৰ ৰুম। আৰু এই ফ্ৰণ্টত যি দেখিবলৈ পাইছে, এই সৰু সৰু দৰ্জাখন, সেইফালে আমাৰ টয়লেট বা বাথৰুম, মুখ ধোৱা ঠাই এইবিলাক আছে। এইবিলাকে আজি এইটো মানে ছেকেণ্ড ফ্ল'ৰৰ দৃশ্যাংশ। আৰু এয়া হৈছে আমাৰ ছেকেণ্ড ফ্ল'ৰ, আৰু ছেকেণ্ড ফ্ল'ৰত মই আছোঁ বৰ্তমান আমাৰ মেইন বইজ হোষ্টেলৰ। আৰু যি ছেকেণ্ড ফ্ল'ৰ, ইয়াত সাধাৰণতে আমাৰ ছেকেণ্ড ইয়াৰবিলাক থাকে, আৰু ইয়াত ডাবল ৰুম হয়, মানে এটা ৰুমত দুজনকৈ থাকে। আৰু মই এটা ৰুম আপোনালোকক দেখাই দিছোঁ, এইটো কাৰ ৰুম, এইটো আমাৰ জুনিয়ৰৰ ৰুম হয়। অলপ ভিতৰলৈ সোমাই যাব বলকচোন, এনেকুৱা ৰুম। এইবিলাক ষ্টাডি টেবুল, আৰু ষ্টাডি টেবুলত এইবিলাক ছেকেণ্ড ইয়াৰৰ কিছুমান বুক, বঢ়িয়া। আৰু আজি ছানডে কাৰণে মানুহ কিছুমান ঘৰতে গৈছে, কাৰণ ছেটাৰডে হ'লে বহুত ওচৰৰ মানুহবিলাক, ল'ৰা ছোৱালীবিলাক ঘৰত গুচি যায়। আৰু বহুতে এতিয়া ৰুমত শুইও আছে, কাৰণ ছানডে এতিয়া ৰাতিপুৱা 10টা বাজিছে মাত্ৰ। 10টা বজাৰ দৃশ্য, পূৰা এইবিলাক ঘৰত গৈছে চাগে, নাই কোনেও। কি পঢ়ি আছা বে? এই পঢ়ি আছে, বঢ়িয়া। আৰু এয়া হৈছে কিছুমান আমাৰ ছেকেণ্ড ফ্ল'ৰৰ ৰুম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক ৰুম মানে কি নিজে সজাই পৰা তোলা হয়। আৰু এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰত এইটো হৈছে লেফ্ট উইং, আৰু লেফ্ট উইঙৰ মই আহি গ'লোঁ। সেইটো এটা ৰুম, ইয়াত দেখিবলৈ পাইছে প্লেণ্টেশ্যন কিছুমানে হেবিট থাকে, এই ৰুমটো দেখাইছোঁ মই। এইবিলাক নিজে নিজে সজাই লোৱা হৈছে ৰুমবিলাক, লাইটিং দেখিবলৈ পাইছে, বা যি ৱালপেপাৰ সেইবিলাকো তেওঁলোকে সকলোৱে নিজেই লগাই লয়। আৰু সেইটো দেখিবলৈ পাইছে, মই দেখাই দিছোঁ বহুত বাৰ। সেইটো লাগে গান চান শুনিব বা এনজয়মেণ্টৰ কাৰণে লাগে, কাৰণ এনি টাইমটো আমাৰ পঢ়ি থকা নাযায়, বহুত এনজয়মেণ্টো হয় MBBS লাইফত। বহুতে ভাবে কি অকল পঢ়ি থকা যায়, নাই, বহুত বেছি এনজয়মেণ্ট হয় MBBS লাইফত। আৰু এইটো হৈছে এইবিলাক আমাৰ লগৰে, মই যি ৰুম দেখাই আছোঁ এইবিলাক আমাৰ লগৰে হয় ৰুমবিলাক। আৰু এইটোও দেখিবলৈ পাইছে ধুনীয়া চাউণ্ড ছিষ্টেম এইবিলাক। আৰু এয়া খিৰিকীৰ ভিউ, ধুনীয়া ভিউ। ৰাস্তা, এইটো ৰাস্তা ওপৰৰ পৰা দেখাই দিছিলোঁ মই, ধুনীয়া এডাল কৃষ্ণচূড়া। আমাৰ মানে হোষ্টেলৰ চাৰিও পিনে বহুত কৃষ্ণচূড়াৰ এনেকুৱা গছ আছে, সেইকাৰণে মানে প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ধুনীয়া হয়। মানে সকলো খিৰিকীৰ ভিউ এনেকুৱা হয়, প্ৰায় গ্ৰীনেৰী বা সেউজীয়া সেউজীয়া দেখিবলৈ পোৱা যায়, সেইকাৰণে বহুত ভাল লাগে। এয়া কিছুমান ৰুমৰ দৃশ্যাংশ মই দেখাই দিছোঁ আমাৰ। আৰু এয়া কিছু দৃশ্যাংশ আমাৰ হোষ্টেলৰ ফাৰ্ষ্ট ফ্ল'ৰৰ ৰুমৰ দৃশ্যাংশ কিছুমান দেখাই দিছোঁ। এয়া আৰু এয়া হৈছে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰ। এতিয়া আহিছোঁ ভাত ল'বলৈ আমাৰ মেছলৈ, এইটো হৈছে আমাৰ মেছ, এই ভিতৰত আছে মেছটো। আৰু এইটো দেখিবলৈ পাইছে আমাৰ হোষ্টেলৰ টিভি, ইয়াত আমি সকলোৱে বহি যেতিয়া আমাৰ ফুটবল মেটচ বা ক্ৰিকেট মেটচ হয়, সকলোৱে বহি পেলাই ইয়াত চাওঁ ধুনীয়াকৈ। সেইটো হৈছে আমাৰ হোষ্টেলৰ টিভি। আৰু এইখন হৈছে দ্য গ্ৰেট ৱাল অফ ফেম, মানে এইখনত আমাৰ যি দাদাসকল MBBS পাছ কৰি গুচি যায়, তেওঁলোকৰ ইয়াত গ্ৰুপ ফটোবিলাক সজাই ৰখা হয়। এইটো 2 বছৰৰ আগৰ পৰাহে আৰম্ভ হ'ল, নহ'লে বহুত ফটো হৈ গ'ল হয় ইয়াত।
ইয়াত মাত্ৰ 2টা বেটছৰ ফটোহে লাগিল এতিয়া, কাৰণ আগতে এইটো আৰম্ভ হোৱা নাছিল। এই আমাৰ হোষ্টেলৰ মেটছ ভিতৰত আছে মেটছটো, মই মেটছলৈকে যাই আছোঁ বৰ্তমান। ভাতটো লৈ লওঁ কাৰণ লাঞ্চ দিছে, লাঞ্চটো কৰি লওঁ। আৰু এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো হামচিটছ বইজ হোষ্টেল টুৰৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চালে চাগে বা জানিবলৈ পাৰিলে ক'ত কি আছে। মই যিমান পাৰোঁ সিমান আমাৰ বইজ হোষ্টেল এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰখিনি কৰিবলৈ নাপাহৰিব, কাৰণ কষ্ট কৰি বনাইছোঁ আজিৰ এই দিনটো বা ছানডেৰ দিনটো মই। তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইখিনিকৈ মই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিয়ে। ধন্যবাদ, থেংক ইউ, জয় আই অসম।